আজি তাৰমানে আমাৰ সদৌ অসম প্ৰশাসনপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ কোকৰাঝাৰ জিলা সমিতি আমি কাৰ্যকৰী সভা ইয়াত অনুষ্ঠিত কৰিছোঁ। কাৰণ ৰাজ্যিক সমিতিয়ে আমাৰ এটা নিৰ্দেশ দিছিল আজি কোকৰাঝাৰ জিলাৰ লগতে অসমৰ আমাৰ যিখিনি গৃহৰক্ষী আজি জ্বলন্ত সমস্যা পৰি আছে, মানে সেই সমস্যা প্ৰতিখন জিলাৰ আমাক কাৰ্যকৰী পাতিব দিছে আৰু ইয়াতে আমাৰ দুটা সন্থা একেলগ হ'ব দিছে, হৈ পেলাই আমাক একেলগে কাম কৰিব দিছে। তাত সেইকাৰণে আজি আমি কেইটামান ইয়াত সিদ্ধান্ত লৈছোঁ। কাৰণ আমাৰ ৰাজ্যিকৰ নিৰ্দেশমতে তাৰমানে আমাৰ যিটো হোমগাৰ্ড অনলাইন ছফ্টৱেৰ ছিষ্টেম যিটো আছে সেইটো তাৰমানে কিছুমান আমাৰ 50% গৃহৰক্ষীৰ কাৰণে লাগু হৈছে আৰু 50% হোৱা নাই। সেইটো আমাৰ সন্দেহ আছে এইটোৰ ওপৰত। আৰু সেইটো কাৰণে প্ৰতিজন গৃহৰক্ষীৰ কাৰণে আইন এটাই হ'ব লাগে, যিটো আইন এটাই হ'ব লাগে। কিছুমানে বছৰ ধৰি কাম কৰি আছে, কিছুমানে আপোনাৰ 6 মাহ বহিছে, 1 বছৰ বহিছে, কিছুমান কামত নিজে ইচ্ছা নাই তথাপি ইহঁতৰ নামটো ছফ্টৱেৰত আহি আছে। সেইবিলাক বহুত মানে হেৰি হোৱাৰ কাৰণে আমাৰ বহুত গৃহৰক্ষী আজিৰ তাৰিখত ভাত পানী নাপাওঁ নিচিনাকৈ বেলেগত কাম কৰিব লগা হৈছে, হাজিৰা কৰিব লগা হৈছে। সেইখিনি চাই পেলাই আমি দুটা সন্থা কোকৰাঝাৰ জিলা সমিতি আজি একগোট হৈছোঁ যে অনাগত দিনত যে কোকৰাঝাৰ জিলাত যিখিনি গৃহৰক্ষী আছে সমকামৰ সম অধিকাৰ পাব লাগে বুলি আজি সভাত আমি প্ৰস্তাৱ লৈছোঁ। আৰু এটা গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি এটা গছৰ ৰুজুৱাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে ছফ্টৱেৰৰ বিৰুদ্ধে। আৰু আমাৰ আৰু এটা আছে, যিহেতু যিকোনো চাকৰিয়ালৰ বয়স 60 বছৰ, কিন্তু আমাৰ দুৰ্ভাগ্যজনক আমাৰ গৃহৰক্ষীখনক 55 বছৰ হোৱাৰ লগে লগে আমাৰ মানুহখিনিক আজিৰ তাৰিখত মানে ছাঁটাই কৰি দিছে বা কৰ্মত নিয়োগ নকৰে, আহি পেলাই ঘৰত বহি থাকিব লগা হৈছে। কিন্তু চৰকাৰে আমাক একো সা সুবিধা দিয়া নাই। চৰকাৰক এইটো আহ্বান জনাইছোঁ যে বিজেপি চৰকাৰে পৰিৱৰ্তনৰ কথা বহুত কৈ আছে, কিন্তু পৰিৱৰ্তন বেলেগৰ কাৰণে কৰিছে। কিন্তু আমি 24 ঘণ্টা খাকী পোচাক পিন্ধি আমি আজি ট্ৰেফিক মাৰিছোঁ, আজি হাজগড় মাৰিছোঁ, MLA মিনিষ্টাৰৰ ঘৰত আমি আজি হাজগড়ত মাতিছোঁ। ইহঁতে AC ৰুমত বহি আহি আছে, কিন্তু আমি ইহঁতক আমি পহৰা দিছোঁ বা ইহঁতৰ সম্পত্তিক আমি নিৰাপত্তা দিছোঁ। কিন্তু ইহঁতৰ অলপ লাজ লগা দৰকাৰ। মই MLA মিনিষ্টাৰবিলাক কৈছোঁ বা আমাৰ মুখ্যমন্ত্ৰীক দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে আপোনাক আমি 24 ঘণ্টা আমাক 24 ঘণ্টাৰ নিৰাপত্তা দেওয়াৰ পিছতো আজি কিয় আপুনি গৃহৰক্ষীৰ কাৰণে এবাৰো চিন্তা নকৰে? আজি কিয় আপুনি ইমান চাকৰি দিব পাৰিছে, গৃহৰক্ষী কিয় আজি নিয়মীকৰণ কৰিব পৰা নাই? আমি ধিক্কাৰ দিছোঁ চৰকাৰক। আৰু আমাৰ কাম যদি নকৰে আমি কোকৰাঝাৰৰ লগতে অল অসমতে আমি অনাগত দিনত জংগী আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত।